হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত জোনে মাকক খাদ্য খুৱাই দিব আৰু তেতিয়া মাকে নাখাব আৰু জোনৰ লগত কথাও নাপাতিব আৰু তেতিয়া জোনৰ বহুত বেছি বেয়া লাগিব আৰু কান্দি কান্দি বাহিৰলৈ যাব আৰু তেতিয়া ডিংকিয়ে কিয় কান্দিছা বুলি সুধিব আৰু তেতিয়া জোনে মোৰ এটা বোলে মাৰ মনত বহুত কষ্ট পালে যাৰ কাৰণে মায়ে মোক এবাৰো মতা নাই বুলি কৈ জোন গুচি যোৱা দেখিবলৈ পাব। এইফালে আকৌ জোন আজি অৰিখনৰ ওচৰত যাব আৰু আপুনি মোক জেলৰ পৰা উলিয়াই দিলে আৰু মাৰ চিকিৎসাৰ পইচা দিলে, কিন্তু মই আপোনাৰ কথা ৰাখিব নোৱাৰিলো আৰু মোৰ উপায় নাছিল, কি কৰিম ভাবিয়েই পোৱা নাছিলো আৰু মাকো হেৰুৱাব নোৱাৰো, সেইকাৰণে এনেকুৱা এটা কাম কৰিবলৈ বাধ্য হলো বুলি কোৱা দেখিবলৈ পাব। আৰু মই আপোনাৰ যোগ্য নহয়, তথাপিও আপোনাৰ আদৰ যতনবোৰ দেখি ক'ব নোৱাৰাকৈ মোৰ মনত এটা সপোন জাগি উঠিছিল। আপোনাৰ আকাশত জোন হৈ জিলিকি থকাৰ সপোন দেখিছিলো বুলি ক'ব আৰু কিন্তু আপোনাৰ বিয়াৰ কথা গম পাই মই ভাঙি পৰিলো বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ অনুভূতিয়ে বেদৰ কথাবিলাক মনত কৰি কান্দি থাকিব আৰু মই কি কৰো, মোৰ লগত এয়া কি হৈ গল বুলি ভাবি থকা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।